ব্লাউজৰ হুকপটি লগোৱাটো মোক দেখুৱাই দিবলৈ কৈছিল। হুকপটি লগোৱাৰ দুটা পদ্ধতি আছে। মই আজি প্ৰথমতে এটা পদ্ধতিয়ে আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ৰাইট ছাইড, মানে যিফালে আমি হুক লগাওঁ সেইফালে। আৰু এটা কথা, বিভিন্ন গৰাকীয়ে বিভিন্ন ধৰণে লগায়। মই এই পদ্ধতিৰে লগাওঁ। আৰু আন পদ্ধতি এটাও আছে, সেইটোও মই দেখুৱাই দিম। এয়া চাওক, কাপোৰখন 3 ইঞ্চি জোখত মই কাটি লওঁ বহলটো, লৈ পেলাই এনেকৈ দুভাঁজ কৰি দিব। দুভাঁজ কৰি দিলে ফিনিচিংটো ভাল হয় সেইবাবে। আৰু ওলোটা ছাইডৰ পৰা এনেকৈ লগাই দিব। হুকপটিৰ ৰাইট ছাইডৰটো, মানে যিফালে আমি হুক লগাওঁ, এনেকৈ ওলোটা ছাইডৰ পৰা খুব ধুনীয়াকৈ চিলাই কৰি পেলাই লুটিয়াই দিলেই হৈ যায়। এইটো ৰাইট ছাইডৰ। গোটেইখিনি চাই গ'লে আপোনালোকে বুজি পাব। চাই থাককচোন। আচলতে মই এইটো দেখিছে, এইটো ব্লাউজ পিন্ধা অম্বুবাচীৰ সময়ত বহুত জল্দি জল্দি কাপোৰযোৰ মই চিলাইছিলোঁ। মাজতে ভাবিলোঁ অকণমান দেখুৱাই দিওঁ। আৰু এনেকৈ লুটিয়াই দিব। আচলতে ব্লাউজ পিছত ইমান কম কাপোৰ থাকে যে হুকপটিটো লগাবৰ কাৰণেও কেতিয়াবা কাপোৰ নিমিলা যেন হৈ যায়। এনে 34 চাইজলৈ হৈ যায়। আৰু ওলোটাই পেলাই এনেকৈ লুটিয়াই পেলাই আপোনালোকে ওপৰেৰে চিলাই এটা মাৰি দিব। এইটো হৈছে ৰাইট ছাইডৰ হুকপটি দেই। এয়া মই স্কিপ নকৰাকৈ দেখুৱাই দিছোঁ যাতে বুজি পোৱাত সুবিধা হয়। আৰু পাইপিং লগতে তলৰ পটি লগোৱাৰ আগত হুকপটিটো আগতে লগাই লোৱা হয়। তেতিয়া পাইপিং আৰু তলৰ পটিটো লগালে খুব ধুনীয়াকৈ ফিনিচিংটো আহি যায়। সেই কথাটো সদায় মনত ৰাখিব লাগে ব্লাউজ চিলাওঁতে। মই আৰু এটা চিলাই দিম, এইটো নিদিলেও কথা নাই। এয়া হৈ গ'ল। এতিয়া আহিছোঁ আমি লেফ্ট ছাইডৰ, মানে বাওঁ ছাইডৰটো আমি লগোৱাৰ ক্ষেত্ৰত। এইটো আকৌ বন্ধ পটিটো মই দি দিওঁ বাওঁ ছাইডত, যিফালে আমি হুক লগাবলৈ দড়িটো ব্যৱহাৰ কৰোঁ সেইফালে। চাই গ'লে বুজি পাব আপোনালোকে। এয়া কেতিয়াবা মেচিনটোৱে কিছু ধৰি লওক এনেকৈ সূতা চিঙা বা এইবোৰ সমস্যা দিয়ে। আৰু বহুতে মোক মেচিনৰ আৰম্ভণিৰ পৰা শেষলৈ দেখুৱাব কৈ আছে কেনেকৈ আমি মেচিনটো ফিটিং কৰোঁ। গতিকে মই সেইখিনি দেখুৱাম বাৰু। এইকেইদিন অকণমান ব্যস্ত থকাও হৈছে। আৰু অনলাইন ক্লাছ যে থাকে, 1 জুলাইৰ পৰা আকৌ আৰম্ভ হ'ব। এনেকৈ লৈ এতিয়া বন্ধ ছাইডৰ পটিটোৰ বাবে চাব। এইটো হৈছে আমাৰ লেফ্ট ছাইডৰ। একেধৰণে 3 ইঞ্চি জোখত কাপোৰখন লৈ ল'ব। 3 ইঞ্চি জোখত কাপোৰখন লৈ এয়া খুব ধুনীয়াকৈ বন্ধ ফালে আমি এনেকৈ এয়া এইদৰে কাটি দিব। তাৰপিছত এনেকৈ ভাঁজ কৰি দিব। ভাঁজ কৰি চিলাই এটা মাৰি দিলেই হ'ল। এয়া দুভাঁজ কৰি, যাতে সমান হয় চিলনিবোৰ সেইটো নজৰ ৰাখিব। এয়া এইদৰে মই যিমান পাৰি ওচৰৰ পৰা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। হৈয়ে গ'ল। এই পদ্ধতিৰে আপোনালোকে লগাব হুকপটি দুটা ব্লাউজৰ। বহুতে উপকৃত হোৱা বুলি জনাইছে ইতিমধ্যে মোক। এয়া দেখিছেনে? এইটো কিন্তু বাওঁ ছাইডৰ, য'ত আমি দড়িটো লগাম। এইদৰে লগাব। পুনৰ নতুন ভিডিঅ' এটাৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।